আৰু অমীয়া ল'ৰা আৰু ভদ্ৰ ল'ৰা কৰ্মী এক্টিভ এনেকুৱা আমি দেখা নাই। আমাৰ গলিত তেওঁক যেতিয়াৰ পৰা পাইছোঁ তেতিয়াৰ পৰা তাৰমানে এনেকুৱা কৰ্মী ল'ৰা আমি পোৱা নাই। ইমান এক্টিভ ল'ৰাটো, ইমান ভদ্ৰ, চবৰ লগতে মানে তেওঁৰ মানে ব্যৱহাৰ পাতি ইমান ভাল, মানে সেইখিনি বৰ্ণনা কৰিব নোৱাৰে। সেই ল'ৰা এটা আজি আমাক বিৰাট আঘাত দি পেলাই মানে এনেকুৱা হ'ব বুলি আমি সপোনৰো কৈছোঁ, ভবাই নাছিলোঁ এনেকুৱা ঘটনা যে শুনিম। মিছেছ থাকে, মিছেছ মাজে মাজে থাকে, তাৰমানে কিবা পঢ়ি আছে ডক্টৰে, তাতে থাকেতো মাজে মাজে তেওঁ আহে, বাকী মাক আৰু তেওঁৱেই থাকে। তেওঁ ইমান দিনটো কষ্ট কৰি আহিও ৰাতি ভাত বনাই মই নিশ্চয়কৈ দেখাম, মোৰ এইটো মই সদায় দেখা পাওঁ। ইমান এক্টিভ ল'ৰাটো, সমগ্ৰ ঘৰতকৈ মানে বাইক লৈ গ'ল, এই মাত্ৰ গাড়ী লৈ গ'ল আৰু ইমান দূৰ তাতে যাই থাকে কৰ্মস্থলী। তেখেতে তেজপুৰতো যায়। দুৰ্ঘটনা হৈছে এইটো মানে আমি শুনামতে তেনেকুৱা কিবা এক্সিডেণ্ট কেছ বুলি ফাৰ্ষ্টতে শুনা পালোঁ, পিছতহে শুনা পালোঁ যে মানে আৰু কোনোবাই ধাক্কা মাৰি পেলাই দিলে, মাৰি তেনেকুৱা। পিছত সেইখিনি শুনা পালোঁ, তাত বাহিৰে আমি বৰ বিশেষ জানিব পৰা নাই। কি ক'লে? উচিত তদন্ত বিচাৰিছে? হয়, উচিত তদন্ত লাগিবই। এইটো আমি কমিটিৰ ফালৰ পৰা নিশ্চয় আমি, আমাৰ কমিটি আছে ইয়াতে, মিলন নগৰ উন্নয়ন কমিটি আছে, উন্নয়ন কমিটিৰ ফালৰ পৰা আমি দাবী জনাম যে এইটো আমাক উচিত তদন্তলৈকে বিচাৰ লাগে। তথাপি দেহত কেনেকৈ ক'ত আঘাতৰ চিন আপোনালোকে দেখা পাইছিল? আমি এনেই ভৰিত দেখা পালোঁ আৰু মাথাত, চকুত, এইবিলাক মানে যিবিলাক জখম দেখা গৈছে সেইবিলাক সাধাৰণতে মাৰা বুলিয়েই ধাৰণা কৰা যায়। সেইটো কোনো এক্সিডেণ্ট নহয়, এইটো মাৰপিট, তেনেকুৱা ধৰণৰ আমি এটা ভাবিছোঁ।